হেল্ল' গাইজ, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক মোৰ ইউটিউব চেনেল যোগেদি চবকে স্বাগতম জনালোঁ। আৰু যিহেতু আপোনালোকে চাই আছে মনেজ ব্লগ, আৰু আজিৰ ভিডিঅ'টোৰ মেইন উদ্দেশ্য হৈছে অসম আৰক্ষী বিভাগৰ যিটো আহিবলগীয়া 4000 ভেকেঞ্চিত আমাৰ কি কি পদ আহিব আৰু কেতিয়াৰ পৰা এপ্লাই হ'ব পাৰে আমাৰ গোটেইকেইটা আপোনালোকক ফুল ইনফৰ্মেশ্যন দিম আৰু শেষলৈকে ভিডিঅ'টো চাব। আৰু যিসকলে ফাৰ্ষ্ট টাইম চাইছে ভিডিঅ'টো সেইসকলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কেতিয়াৰ পৰা এপ্লাই চলিব পাৰে তাৰ ওপৰত আজি ইনফৰ্মেশ্যনটো দি লওঁ। আপোনালোকৰ এতিয়া নৱেম্বৰ মাহত আমাৰ যিসকলে চাকৰি পাই গৈছে সেইসকলৰ মানে এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব গুৱাহাটীত, আৰু সেইদিনাখনে মামাই ঘোষণা কৰিব অসম আৰক্ষী বিভাগৰ, বন বিভাগৰ বা আসাম কামাণ্ডো, ABUB, জেলাৰ এক্সাইজ এইবিলাকৰ কেতিয়াৰ পৰা এপ্লাই চলিব পাৰে। তেতিয়া মামাই ঘোষণা কৰিব, তেতিয়া আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাই দিমগৈ। আৰু আমাৰ কি কি পদ আহিব পাৰে এতিয়া মই ক'লোৱেই, আসাম পুলিচ, ABUB আহিব পাৰে, আৰু AFF কনষ্টেবল এইটো কম্পালচৰি 6টা ভেকেঞ্চি আহিব বুলি মামাই আগৰ পৰা কৈ আছে। আৰু লগত ফৰেষ্ট গাৰ্ড আহিব। আৰু আসাম কামাণ্ডো মামাই কৈয়ে আছে, য'ত গ'লোঁ আসাম কামাণ্ডো ভেকেঞ্চি অহাৰটো চান্সটো বেছি আছে, কিয়নো সেইদিনাখনো 164 ভেকেঞ্চি ল'লেগৈ। আৰু এইবাৰ তাতকৈ অলপ বেছি আহিব, 4000 ভেকেঞ্চিত আমাৰ গোটেইকেইটা মিলালেও কামাণ্ডোৰ কাৰণে 300মান আহিব লাগে। আৰু সেইকাৰণে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক, কষ্ট কৰক আৰু ডায়েট মেইনটেইন কৰি ৰানিং কৰক। যিমান পাৰে অসম আৰক্ষীত আপোনালোকে চাকৰি ল'বৰ কাৰণে ৰানিং স্পীড হ'ব লাগিব। আপোনালোকৰ লং জাম্প যাব লাগিব, লং জাম্পত কেতিয়াও মাৰ খাব নোৱাৰিব। লং জাম্প আপোনালোকৰ এক্সিলেণ্ট লাগিবই, আৰু লগত চিন আপ মাৰিব লাগিব, চিন আপ 14 বাৰ। আপোনালোকে ভালকৈ এইবিলাক প্ৰেক্টিচ কৰি ৰাখক, যেতিয়া আপোনালোকৰ এপ্লাই চলিবগৈ তেতিয়া আপোনালোকে ভালকৈ তাত ইণ্টাৰভিউত দিব পাৰে। ময়ো 2 বছৰ ধৰি ইয়াত প্ৰেক্টিচ কৰি আছিলোঁ, আৰু আমাৰ 2023ৰ পৰা 2025লৈকে আমাৰ 3 বছৰমানেই হৈ গৈছিলে। মামাই এপ্লাই হ'ব বুলি কৈ কিনি আমাক বহুত দিন দৌৰালে, আৰু সেইমতে ৰানিং কৰি কষ্ট কৰি সফলতাটো পালোঁ। আৰু আপোনালোকে এনেকুৱা চেষ্টা কৰক, চেষ্টাৰ বিনে একো নাই। আৰু যিসকলৰ মানে লং জাম্প যোৱা নাই, ভালকৈ আপোনালোকে এক্সাৰচাইজ কৰিব লং জাম্পৰ কাৰণে। লং জাম্প এক্সাৰচাইজ কৰাৰ পাছতে আপোনালোকে লং জাম্প মাৰিব। আৰু ৰানিঙৰ কাৰণে আপোনালোকে যিমান পাৰে ৱাৰ্ম আপ কৰিব, এক্সাৰচাইজ কৰিব। আৰু যেতিয়া আপোনালোকে ৰানিং কৰিব, ভালকৈ ৰানিং কৰিব, কিয়নো এনেই লেং পাংকৈ ৰানিং কৰিলে নহ'ব। ৰানিং আপোনালোকৰ চিডিউল মতে কৰিব, চিডিউল এটা বনাই ল'ব। ডেইলি অকল টাইমিং মাৰি থাকিলেও নহয়, ডেইলি শ্ল'কৈ মাৰি থাকিলেও নহয়, আপোনালোকে স্পীড শ্ল' মাৰিব লাগিব। কেতিয়াবা আধা ঘণ্টা মাৰিব লাগিব, কেতিয়াবা টাইমিং মাৰিব লাগিব, কেতিয়াবা ৰেষ্ট লৈ কিনে অকল এক্সাৰচাইজ কৰিব লাগিব। সেইকেইটা চিডিউল কৰিব লাগিব, তেতিয়া আপোনালোকৰ ইমপ্ৰুভ হ'ব। আৰু ডায়েটটো আপোনালোকৰ ভালকৈ মেইনটেইন কৰিব লাগিব। আৰু আপোনালোকৰ ৰানিঙৰ কাৰণে এটা মই টিপছ দিম। টিপছ মানে আপোনালোকৰ এইটো হেল্থকে বুলি এটা মেডিকেলৰ পৰা টেবলেট পায়, সেই টেবলেটটো খাই ল'ব। আপোনালোকে ষ্টেমিনাৰ কাৰণে বহুত কাম দিব। যেতিয়া আপুনি ভাগৰি পৰিব, সেই টেবলেটটো কিন্তু আপোনাক তেতিয়া ৰানিঙত মানে পূৰা সহায় কৰে। মই খাইছিলোঁ, সেইকাৰণে মোৰ বিশ্বাস আছে তাৰ ওপৰত। ই বহুত ইমপ্ৰুভ কৰে মানুহ। আৰু যিসকলে মানে ষ্টেট লেভেল বা আমাৰ ইণ্টাৰনেশ্যনেল লেভেলবিলাকৰ ৰানিং কৰাবিলাকো পায়, সেইকাৰণে আপোনালোকক মই শ্বেয়াৰ কৰিছোঁ নিজৰ ভাই বন্ধু বুলি। আপোনালোকে এইটো খাব, কেনেকুৱা ইমপ্ৰুভ নহ'ব, আপোনালোকৰ কেনেকুৱা লং জাম্প নাযাব। আপুনি এইটো 1 মাহ ট্ৰাই কৰাৰ পাছত আপোনাৰ যদি আপুনি বুক ডাউন 20 বাৰ কৰিব পাৰে, সেইটো কোৱাৰ পাছত আপুনি এনেই নিজে প্ৰমাণ পাব। 30-35লৈকে আপোনাৰ চান্স মাৰিব পাৰিব। আৰু ৰানিং যেতিয়া আপুনি কৰিব, তেতিয়া আপোনাৰ এনেই নিজে গম পাব কিমান ষ্টেমিনা পাইছে। সেইকাৰণে আপোনালোকক এইটো শ্বেয়াৰ কৰি দিলোঁ। এইটো হেল্থকে বুলি কয়। আপোনালোকে ফাৰ্মাচীত গৈ কিনি ল'ব, 310 টকামান ল'ব, আৰু লগত বুটমাহ কিবাকিবি লৈ ল'ব, আৰু ৰানিং ভালকৈ কৰিব। এয়াই আছিলে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে
লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈকে সিমানেই ভিডিঅ'টো বনালোঁ। জয় হিন্দ, জয় ভাৰত।